কল থোকা পকিছে পাই শুনাও পাত দি থৈছিলো কেইটামান খাই লওঁচোন আমাৰ চেলেনা ঘৰত থাকি ইমান ভাল লাগিছে একদম সবফালে সুবিধা একদম হেৰি বিচনাত গাদি পানীয়ে দুনিয়ে সব সুবিধা থাকিও ভাল লাগে এনে যাবলৈকে মন যায় অ আইতা হৰি হৰি আৰু দেই কি কৈছে আপুনি পগলা হ'ল নি আপুনি হে বিচনাখনৰ ওপৰত খাই দিলে যে কল থোকা জোকে পোকে গোটেইখন পোক পৰুৱা উঠিবগৈ এতিয়া তুমি হে চক খাই গ'লোগৈ পাই কি হ'বনো বিচনাৰ ওপৰত খালে কল থোকা ধুনীয়াকৈ সেই শুনাও পতা মাজৰ পৰা উলিয়াই আনিছোঁ হেও লেতেৰা জেগাৰ পৰা নাই অনা নহয় ইছৰাম কালি সেই বগা বেডশ্বীটখন পাই দিছিলোঁ হেও একদম চুপাৰ মাৰ্কেটৰ পৰা আনি পেলানি হে পকা কলবোৰ এনেকৈ বিচনাত উঠাই দিয়ে নেকি বাৰু গোটেই পৰুৱা উঠিব এতিয়া হে ৰাম ৰাম আপুনিও সঁচা দেই থোৱা পাই একো পোক পৰুৱা নাহে মই সেই নিজৰ ৰুমটোত যি টি বস্তু থৈ থৈ খাওঁ বিচনাত থওঁ আঁঠুৱাৰ ওপৰত থওঁ পপ বন সেইবোৰ কত আঁঠুৱাৰ ওপৰত থৈ থৈ খালোঁ একো এটা নোলালে পোক পতংগ কথা ক'বলৈ আহিছে কি আপুনি আঁঠুৱাৰ ওপৰত থৈ থৈ খালে বিচনাৰ ওপৰত থৈ থৈ খালে আপুনি মিছা কথা নক'ব এতিয়া আপোনাৰ বিচনাখন এবাৰ নিগনিয়ে কুটিছিলে বুলি কৈছে মোক বোৱাৰীয়ে আমাৰ বোলে আইতা বোলে বিচনাখন এদিন গোটেই বোলে নিগনিয়ে কুটি শেষ কৰি পেলালে বোলে সেইবোৰ নিগনি এনেই আহিছে নি আপোনাৰ বিচনালৈ হে মিঠা বস্তু পেলাই পেলাই থ'ব বিচনাত আৰু ক'ত নিগনি নাহি কি আহিব এইটো বহুত দিনৰে আগৰ কথা মোৰ বিচনাত হেৰি কি বুলি কয় খুৰমা এটা থৈ দিছিলোঁ ডাঙৰ পেক কৰি পেলাই পাহৰি থাকিলোঁ আকৌ গাঁৱৰ তলতে থৈ দিলোঁ গাঁৱৰ তলত নাই থোৱা সেই তুলি তলত থৈছিলোঁ পাহৰি থাকিলোঁ বহুত দিন হ'ল তাৰপিছত নিগনিয়ে কোনটা আহিলে চাগে সেইটোৱে আৰু বাকী একো নাই আজিলৈকে দেই সেয়াহে আৰু বিচনা সেই তুলি তলত খুৰমা থ'লে ক'ত নিগনি নাহিব হা গোটেই বিচনাখন কুটি শেষ কৰি পেলালে বুলি কৈছে আমাৰ বোৱাৰীয়ে আৰু এটা কথা দেই আইতা আপুনি চাদাবোৰ খাই খাই য'ত ত'ত থোৱাই নাথাকিব দেই বৰ ঘিণ লাগে বেচিনটোতো এনেকৈ থোৱাই থৈ দিছে পানী মাৰি দিব আকৌ থোৱালেও চাদা বুলি কওঁতে সেই চাদা তুমিটো কথা মনত পৰিছে এই এফালে বগা ভৰাই থৈছিলোঁ বোলে চাদা ভৰাই থৈছিলোঁ এতিয়া সেই চাদা তুমিটো নাই কিনিনো গ'লা বিচাৰি বিচাৰি হাৰাং হৈ গৈছোঁ চাদা তুমিটো হেৰি নীলা নিচিনা নি বাৰু সেই নীলা নিচিনা তুমি কেনেকৈ গম পালা আগফালৰ সেই মুহাটোৰ ওচৰতে পৰি আছিলে ৰাতিপুৱা উঠাই আনি থলোঁ পিছফালে মই বোলো সেইকাৰণেও আপোনাৰ বুলি ভাবিছোঁ বাৰু ক'বলৈহে পাহৰি আছোঁ কঠলা দিবা দেই মোক মোৰ চাদা অকণ হেৰি নাখালে মানে মুখখন কেটাপা কেটাপ লাগে ভাত খাই উঠি মই চাদা অকণ নাখালে নোৱাৰোৱে বাকীবোৰ বাদ কথা সদ্যহতে আপুনি সেই কল থোকা এপান নিয়ক দেই দেখি কিবা লাগি গৈছেগৈ মোৰ বাৰান্দালৈ লৈ যাওক এইবোৰ কিমান খাই খগৈ বাৰান্দা ঘৰৰ ভিতৰত এইবোৰ লেতেৰা নকৰিব দেই থৈ পিছে বাৰান্দালৈহে লৈ যাওঁগৈ এইবোৰ খাই পেলাই বাকলি য'ত ত'ত পেলালে গোটেই কুণকুনি মাখি বাঁহ হ'ব হ'ব ইয়াৰ পৰা লৈয়ে যাওঁগৈ বাঁহৰ মুহা বগৰীৰ গুড়া এটা যে আছিল বুঢ়া বাঁহৰ মুহা বগলীৰ গুড়া এটা যে আছিল বুঢ়া সৰু ল'ৰাবোৰে মাতে জোৰে জোৰে হাই এই বুঢ়ীজনী কেতিয়াকৈ যাব হয়নে তেজটো পাক খাইছে আকৌ দেই ক'ত ত'ত যি টিখন কৰি থৈ আহে ঐ আৰু সেই গা ধোৱা ঘৰটো বাথৰুমটো এটা চাব নোৱাৰা কৰি থৈ আহে দেই বুঢ়ীজনী আশা কৈছোঁ এক আছিল বুঢ়া তেওঁ ৰাণী দুগৰাকী এগৰাকী লাগি আনগৰাকী এলাগী সেয়া দাগ লাগিলেই নহয় বেড কভাৰখন আকৌ মেচিনত দিবগৈ লাগিব এতিয়া আমাৰ আকৌ চেলেনা শাহুৱেকজনীও বৰ কিবা আকৌ পাই একদম সেই কল থকালে বাহিৰলৈ পঠিয়াই দিলে মোক এইজনী ক'ৰ বুঢ়ী আকৌ জীয়াহঁতৰ ঘৰত কলোৱাহে তুমি চিনি পাওঁ লাগিছে চিনি নাপাওঁ লাগিছে আইতা আপুনি মোক চিনি নাই পোৱা আজি মই আপোনাক প্ৰথম লগ পাইছোঁ আপুনি কোন মই সেইটোহে ধৰিব পৰা নাই মই হেৰি আকৌ চেলেনা যে এখন ঘৰ বোৱাৰী আইতাক থাকিবলৈ আহিছোঁ ফুৰিবলৈ আহিছোঁ তুমি কোন নো বাৰু চিনি পোৱা নাই বাৰু তেনেকৈ দেই আচ্ছা আপুনি চেলেনা নবৌ আইতাক ন মইনো আৰু কি বুলি চিনাকি দিম এইখন ঘৰৰ এটা সময়ত যোৱাই আছিলোঁ আৰু এতিয়া যোৱাই হোৱা নোহোৱা এটা কথা এইখন ঘৰ যোৱাই বুলি কৈ দিলে কথাটো হেৰি গণ্ডগোল লাগি যায় নহয় কি যোৱাই কাৰ হেৰি তুমি যোৱাই বুজি পোৱা নাই মই কিনো আৰু ক'ব কেলে আপোনাৰ নাতিৰ নন্দেকজনী জীয়া মোৰ পত্নী মাকে আনি ইয়াত থৈ দিলে আকৌ এতিয়া সেই মোৰ লগত যাবলৈও নিদিয়ে লগ কৰিবলৈও নিদিয়ে বৰ বেলেগ মানুহ দেই হয় নি বস্তা আকৌ মিছা ক'লে কি হ'ব আমাৰ সেই নাতিৰ শাহুৱেকজনী বস্তা একদম কথাই ক'ব নোৱাৰি একদম আৰাওকে লাগি আহে তেনেকুৱাই মানুহগৰাকী পাই কিবা একদম সেই কাজিয়া লগা তলত থাকে য'তে ত'তে ৰাস্তাই পদূলিয়ে লগ পালেও মোক ইমান মানহানি কৰে নহয় মানুহৰ আগত বৰ লাজ পাওঁ পাই মই আজি পিছে মই একদম সেই মোৰ পত্নীক লগ কৰিবলৈহে আহিলোঁ জীয়াক মই কেনেকৈ পাহৰি যাওঁ বাৰু কওকচোন হয়তো আকৌ নিজৰ ঘৈণীজনীক কেনেকৈ পাহৰিবা তুমি এনেকুৱানো কৰিব লাগে নে বাৰু চাওকচোন বা এনেকুৱানো হ'ব লাগেনে বাৰু খং উঠা নাই বাৰু কওকচোন বাৰু তুমিতো ভালেই ল'ৰাটোৰ কথা বতাই কেলেনো তোমাক ৰিজেক্ট কৰিলে যোৱা হিচাপে গ্ৰহণ কৰিলেনো কিডাল হয় বাৰু সেইটোৱেইটো খং উঠিব নাই বাৰু আপুনি কওকচোন নিজেই কওক জীয়া ঘৰত আছে নাই বাৰু তাই নাই নহয় আমাৰ চেলেনা বেটীৰ লগত সেই মন্দিৰলৈ ওলাই গৈছে থকা হ'লে বাৰু ওলাই আহিলেহেঁতেনে তোমাৰ মাত বোল শুনি চাগে হয় নেকি তেতিয়াহ'লে মই যাওঁগৈ দেই কেনেবাকৈ শাহু মায়ে দেখিবলৈ হ'লে মোক গুৰু পিতন দিব হয় দিয়ক আমাৰ এই
চেলেনা শাহুৱেকজনী কম বস্তু নহয় আৰু দেই কিবা এখন কৰি থাকে সঁচাকে পাই ইমান সেই ভাল ল'ৰাটোক মোৰ ৰিজেক্ট কৰিব লাগে নে নিজৰ বুলি ভাবি লাগে নে কি হয় বা ক'ব নোৱাৰে এইবোৰ কথা মই গম নাপাওঁ দেই কলকেইটাকে খাই লওঁ কিতাপত হেৰি আছিলে নহয় কল 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 এবিধ ফল কল খালে গাত হয় হাতী সমান বল জিয়া মন্দিৰলৈ গৈ মনটোৱে মুকলি লাগিলে ন হয় বাৰু নব মনটোৱে মুকলি লাগিছে এতিয়া এই শাওণ মাহৰ প্ৰথমটো সোমবাৰ যে আজি বৰ ভাল লাগিছে মনটো গৈ পেলাই যাওঁতে এই দোকানত সোমাই যাব লাগিব বস্তু কেইটামান নাইকিয়া হ'ল লৈ যাবগৈ লাগিব পাই ঘৰত বস্তু পাতি নাইকিয়া হ'লে মই বৰ শান্তি পাওঁ অঁ ব'লক ব'লক সোমাই যাওঁ তেতিয়া जिया मैं तुम्हें भूल जाऊँ ये हो नहीं सकता और तुम मुझे भूल जाओ ये मैं होने नहीं दूंगा ওৱাই এইডাল আকৌ ক'বা ওলালেহি ঐ কেলৈ আহিছ তই নবীন হা ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিলি পলুৱাই নি নবৌ আপোনাৰ লগত মই কথা পতা নাই মই জিয়াৰ লগত পাতি আছোঁ জিয়া তই যাবিনে মোৰ লগত নবীন তুমি আৰু এইবোৰ কি কৈছা তুমি এইবোৰ এক্টিং বেলেগৰ আগত কৰিবি হে ফোনৰ নাম্বাৰ কি হ'ল তোৰ ফোন নধৰা হ'ল যে তোৰ চুইচ অফ দেখাই থাকে চিমটো কি কৰিলি ক হা ঐ অভদ্ৰ ৰাস্তাৰ মাজত ৰৈ লৈ এনেকৈ অভদ্ৰামি নকৰিবি মানুহৰ ফটোৱে পাব্লিক ধুলাই দিয়াই দিম আকৌ জিয়া উত্তৰ দে তই উত্তৰ দে সেইদিনাৰ পৰা যে মই একো কণ্টেক্টে কৰিব পৰা নাই হে মোক প্ৰতাৰণা কৰিলি নে কি তই এইবোৰ কৰিলি কি মানে মোৰ লগত সেইটো ক মই সঁচা কথা এটা কৈ দিছোঁ দেই নবীন তোমাৰ ঘৰ যোনডোখৰ জেগাত আছে মই সেইডোখৰ জেগাত থাকিব নোৱাৰোঁ আৰু যদিহে টাউনৰ ফালে মাতি লৈ ঘৰ চৰ বনোৱা তেতিয়া বেলেগ কথা আৰু তই এইবোৰ কথা ক'বলৈ আহিছ মোক তই প্ৰথমতে তই মোক ঘৰ দুৱাৰ চাই ভাল পাইছিলি নে মোক তই এনেই ভাল পাইছিলি বেছি অভদ্ৰামি নকৰিবি গম পাইছনে প্ৰথমতে যোগ্য হ ছোৱালী এজনীক পোহপাল দিবলৈ হা ৰাখিবলৈ পিছত সেই দম দেখুৱাবি মই তোমাক এতিয়াও ভাল পাওঁ কিন্তু প্ৰথমতে যোগ্য হোৱা মই কেৰেলালৈ গৈ বহুত কষ্ট পালোঁ এসাঁজ খাই এসাঁজ খাবলৈ নাপালোঁ মই ঘৰত বহুত আৰামত থকা ছোৱালী মই নোৱাৰিম মানে মই জীয়াই থাকিব নোৱাৰিম সেইবাবে তোমাক সময় দিছোঁ উন্নতি কৰা পইচা ঘটা তাৰপিছত মই যাম অ' তই তাৰ মানে পইচা দেখিহে মানুহক ভাল পাওঁ হা মোৰ এই বিপদৰ সময়ত তই মোক অকলে এৰি দিছ ঠিক আছে বাৰু পইচাৰ লোভ এইবোৰ মানুহক মানে হেৰি বিপথে পৰিচালিত কৰে ময়ো চাই ল'ম এইবোৰ কি অভদ্ৰামি আকৌ চৰিয়াই গাল ফালি দিম দেই ইয়াৰ পৰা ওলাই যা তই নহয় বাৰু আপুনিয়ে কওক আপুনি যে মোক ইমান গালি দি আছে আপোনাৰ আৰু ৰিয়াঞ্চ দাৰ যদি সংসাৰখন ভাঙি দিয়ে কোনোবাই আপোনাৰ কেনেকুৱা লাগিব আমাৰ তেনেকুৱাই লাগিছে এতিয়া তই এইবোৰ কি কথা কৈছ মই কিয় ৰিয়াঞ্চৰ লগত ৰিষ্টা ভাঙিম আকৌ হা ৰিয়াঞ্চে মোক ধুনীয়াকৈ ঘৰ বনাই দিছে থাকিব দিছে মই আৰামত আছোঁ জীয়াক আকৌ আমি সেই গাঁৱৰ ভিতৰৰ ঘৰখনলৈ যাবলৈ দিব নোৱাৰোঁ নহয় য'ত নেটৱৰ্ক নাপায় 5 কিলোমিটাৰলৈকে এখন দোকান নাপায় কেনেকৈ যাবলৈ দিওঁ তাত তাইক অ' হয় নেকি এতিয়া সেইটো কথাহে হ'লগৈ নেকি তাৰমানে জীয়াক বেলেগলৈ বিয়া দিয়াৰ ধান্দা মাৰি আছে ধনী ল'ৰালে হয়নে নহয় সেইবোৰ একো নহয় তুমি এনেই ভাবিছা তুমি অলপ উন্নতি কৰি লোৱা আৰু অকণমান ডাঙৰ হোৱা পইচা পাতি গোটোৱা তাৰপিছত মই নিজেই যাম নাই তই নাযাওঁ মই জানো তই নাযাওঁ তই পইচা দেখিলে বেলেগলৈ গুচি যাবি চাই ল'ম মই জীয়াই থাকোঁতে তোক কেনেকৈ বেলেগলৈ বিয়া দিয়ে তই ইয়াৰ পৰা যাবিনে নে হুলস্থুল লগাব লাগে মানুহে দিব লাগে তোক উকিল কেইটামান আজিলৈ যাওঁ কিন্তু মই সুদাই নেৰিছোঁ চাম নহয় মই জীয়াই থাকোঁতে কেনেকৈ হয় এইবিলাক তুমি পাগল হৈছা নেকি বাৰু কি কৈছা এইবিলাক অঁ মই পাগলেই হৈছোঁ পাগল হৈ গৈছোঁ মই তোৰ স্বভাৱ চৰিত্ৰ দেখি মই পাগল হৈ গৈছোঁ যাওঁ কিন্তু মই কোৱা কথাকেইটা মনত ৰাখিবি জীয়া এইটো পাগল হ'ল নে কি নবীন বোলা আগতে এনেকুৱা নাছিলে দেখোন এইটো কিবা হৈছে ইয়াৰ মই গুচি অহাৰ কাৰণে সি বেয়া পাইছে নবৌ মই গুচি যোৱা ভাল নেকি তাৰ লগত কোনো দৰকাৰ নাই এইটো লম্পটটোৰ লগত যাবলৈ তাৰ কথা কি নাচাবা আকৌ মই মানে আচৰিত হৈ গৈছোঁ ইয়াক দেখি পেলানি মই জীৱনত এবাৰ যি ভুল কৰিলা দুনাই নকৰিবা দেই মই ভালৰ কাৰণে কৈছোঁ বন্ধুসকল দেখিছেনে বাৰু নবীনৰ কাণ্ডবোৰ দেখিছে মই যে আজি আচৰিত হৈ গৈছোঁ ই যে এনেকুৱা কৰিছে আপোনালোকে কি বিচাৰে বাৰু মই নবীনৰ লগত গুচি যোৱাটো বিচাৰে নে ঘৰতে থকাটো বিচাৰে কমেণ্টত জনাবচোন দেই আৰু আগলৈ কি হ'ল কি নহ'ল খণ্ডবিলাক যদিহে চাবলৈ বিচাৰিছে তেতিয়াহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটাটো দবাই লওক তেতিয়াহে আমাৰ ভিডিঅ'বিলাক লগে লগে চাবলৈ পাব মই একদম বিপাঙত পৰি গৈছোঁ মই একদম টেনশ্যনত আহি গৈছোঁ জানেনে আপোনালোকে